हेलो गाइस আজি কেইবাটা ৰেচিপি দিওঁ চৌটো বহাই দিছোঁ ৰহুন আদা পেষ্ট ইয়াত পিঁয়াজ মছলা আলু বইল কণীটো বইলে কৰি দিলোঁ তাকে অলপ টাইম নহ'লেও তেল অলপ দি ফ্ৰাই কৰি বোলো কণীটো নমাই দিওঁ তাৰপিছত আলুখিনি অলপ ফ্ৰাই কৰি লৈছোঁ আলুখিনি অলপ ফ্ৰাই কৰি তাৰপিছত ইয়াত যিখিনি তেল ল'ল সেইখিনি তেলত পিঁয়াজখিনি দিছোঁ পিঁয়াজ দিয়াৰ পিছত অলপ লৰাই ৰহুনখিনি মানে ৰহুন আদা পেষ্টখিনি পেলাই দিলোঁ তাতে দি দিলোঁ আৰু দি দিয়াৰ পাছত বোলো আলুখিনি ফাৰ্ষ্ট কণীটোকে বহাই লওঁ কণীটো বহাই লৈ বোলো নিজৰ মুখখন এবাৰ দেখাওঁ এতেকে দেখালোঁ নিজৰ মুখখন তাৰপিছত আপোনাৰ আলুখিনি তাৰপিছত দিছোঁ আলুখিনি দিয়াৰ পিছত অলপমান ভাজিব লাগে তাৰপিছত মছলাখিনি দিছোঁ মছলাখিনি ফাৰ্ষ্টবাৰ নপৰিলেই মানে সেয়া আকৌ এবাৰ কষ্ট অলপ কৰি দিয়াৰ বাবেহে মানে মছলাখিনি আকৌ কেৰাহীত গৈছে অলপমান জমনি হয় আৰু মোৰ লগত কি ক'ব তাৰপিছত আপোনাৰ হালধি দিছোঁ তাৰপিছত নিমখখিনি দিলোঁ অলপমান লৰাই কেনে অলপমান পানী দিলোঁ আপোনালোকে যিমানকণ মন যায় সিমানখিনিয়ে পানী দিব পাৰে আমাৰ মানে ঘৰত মানে পাপাই মই কণী নাখাওঁ মায়েহে খাব সেইকাৰণে মায়ে কাৰণে আনিছোঁ আৰু অলপ বোলো মায়ে খাওঁ কৈছে বনাই দিলে মানে অলপ ভাল পাব তাকে বোলো বনাই গ'লোঁ অলপমান হোৱা মানে বোলো কিনো আৰু মুখখন বেয়া মানে খাব মন গৈয়ে থাকে অনাদিম তাকে লগৰজনী ঘৰৰ পৰা আম আনিছিলে আমটো অলপ কাটি লৈ আমটো খাওঁ বোলো অলপমান তাৰপিছত ভাজিখিনি হোৱা মানে বোলো আজি বোলো অলপ বেলেগ এটা টেষ্টত বোলো ভিডিঅ'টো দিওঁ লাষ্টৰ বোলে চাই থাকিবচোন অলপ